ND24 হাতত আহি পৰিছে আন দুই অভিযুক্তৰ ফটো আৰু ইতিমধ্যে আমি ND24 সম্প্ৰচাৰিত হৈছে এই ফটো আলোকচিত্ৰ সম্প্ৰচাৰিত হৈছে আৰু এই মুহূৰ্তটো যেহেতু মই তফজ্জুলৰ যেটো আসলতে পাখণ্ডৰ বা মূল অভিযুক্ত আছিল সেই পাখণ্ডটোৰ মৃত্যুৰ আসলতে স্থানত উপস্থিত আছো আৰু ইয়াৰ কিছু সময়ৰ পিছতে ঢিং বজাৰত পুনৰবাৰ প্ৰতিবাদত বহিব ছাত্ৰ ছাত্ৰীসকল বা ইয়াৰ পুৰুষ মহিলাসকল কিন্তু এই মুহূৰ্তটো যেহেতু আন দুই অভিযুক্তৰ ফটো আহি পৰিছে আৰু সেই দুই অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে বিচাৰি লাট কৰিছে কিন্তু এই মুহূৰ্তলৈকে পলাতক হৈ আছে আৰক্ষী গতিকে আৰু কিমান ৰাইজে যেহেতু ইতিমধ্যে জানিব পাৰিছে যে আন তফজ্জুলৰ লগত আন দুই অভিযুক্ত ইতিমধ্যে চিনাক্ত হৈছে সেই চিনাক্ত হোৱা অভিযুক্ত ক'ত আছে আৰক্ষীয়ে কেতিয়া কৰায়ত্ব কৰিব বা কেতিয়া আৰক্ষীয়ে তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ব সেয়া কিন্তু পৰৱৰ্তী সময়ত ৰাইজে অধীৰ অপেক্ষাৰে বাট চাই আছে কিন্তু এই মুহূৰ্তটো যেহেতু সেই তফজ্জুলৰ যেটো মৃত্যু স্থান য'ত যেটো পুখুৰীত খলিল সমাধি ঘটিছিল বা মৃত্যু হৈছিল নিশা স্পট ভেৰিফিকেশ্যনৰ কাৰণে যেতিয়া আৰক্ষীয়ে লৈ আহিছিল আৰক্ষীয়ে লৈ অহাৰ সময়তে মৃত্যু হৈছিল মই আপোনাৰ ওচৰলৈ আহিছো স্থানীয় লোক আছে ইতিমধ্যে তফজ্জুলৰ মৃত্যু হৈছে এটা ধৰ্ষণকাৰী আন দুই অভিযুক্ত ইতিমধ্যে ফটো সংবাদ মাধ্যমৰ হাতত আহি পৰিছে ND24 হাতত আহি পৰিছে গতিকে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ কি দাবী জনাব কি ক'ব আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ দাবীটো কালি প্ৰতিবাদ যিসকল ব্যক্তিয়ে প্ৰতিবাদ কৰিছে তেখেতসকলে প্ৰকাশ কৰিছে কৈও থাকিব কাৰণ কিয় আৰক্ষীক আমি প্ৰতিবাদ কৰিবই লাগিব প্ৰতিবাদ কাক কৰিম যেতিয়া ঘটনা হ'ব তেতিয়া আমি প্ৰশাসনৰ ওচৰ চাপিম প্ৰশাসনৰ পৰা আমি মানে শান্তি ল'ম প্ৰশাসনৰ পৰা আমি সহায় বিচাৰিম এনেস্থলত আৰক্ষীয়ে সহায় মানে 100 বাৰ নহয় 1000 বাৰ কৰিব লাগিব অকল এজন যিজনে তফজ্জুল হুছেইনে দুখ কৰিছে তেওঁ ফুটপুছ কাৰণে দুজন ব্যক্তিক ধৰিবৰ কাৰণে প্ৰশাসনে লৈ আহিছে আৰু সামান্য সুযোগ পায় তেওঁ দৌৰি পেলাই আহি পুখুৰীত জাপ দিছে বুলি আমি বিশেষ সূত্ৰে গম পাইছোঁ কিন্তু তেওঁ দুখ কৰিছে যেনেকৈ তেওঁ ইচ্ছা মৃত্যু তেওঁ নিজে তেওঁ লৈছে এই কাৰণ হৈছে এইটোৱে যে মই মৰি যাওঁ আৰু বাকী দুজন মোৰ লগত থকা এটা বৃহৎ চেন বাচি যাওঁ সেইটো কিন্তু আমি হ'বলৈ নিদিওঁ বৃহৎ চেন ধৰা পৰিব লাগিব আৰু অভিযুক্ত 3 জনৰ ভিতৰত এজনে নিজৰ মৃত্যুবৰণ কৰিছে বাকী দুজনক প্ৰশাসনে ধৰিব লাগিব বাধ্য থাকিব লাগিব আমাৰ ঢিঙৰ ৰাইজে প্ৰতিবাদকাৰীয়ে আমি বাধ্য কৰাম প্ৰশাসনক অকল এইটোৱে নহয় তেওঁলোকৰ এটা বৃহৎ চেইন আছে ভিতৰুৱা চেইন এইটো প্ৰশাসনে তেওঁলোকক গোপন সূত্ৰে জানে কিন্তু আমাৰ জনসাধাৰণৰ আগত মানে ব্যক্ত নকৰে কিয় কালি বদৰজনে এটা বাইক দিছে যে ফাঁচি দিয়ক ফাঁচি দিয়া তাৰমানে অৰ্থটো কি ফাঁচি দিয়ক ফাঁচি দিয়া মানে কি হ'ব ব্যক্তিজন বাচি যাব 3 বছৰ 5 বছৰ 7 বছৰ তেওঁ তাকেতো জেল হোৱাৰ পাছত ফাঁচিও হ'ব ফাঁচি দিবলৈ কৈছে তাৰমানে ফাঁচি দিয়া মানে আইনৰ সুৰুঙাই তেওঁ বাচি যাব তেওঁ কিয় নকলে তেওঁক মাৰি পেলাক বুলি শ্বুট কৰি দিয়ক বুলি কিয় নকলে তাৰমানে এইবিলাক দলীয় নেতাই এইবিলাক জনৰ প্ৰতিনিধিয়ে এইবিলাকক চুৰবিলাকক ড্ৰাগছ মানে মাফিয়াবিলাকক পঢ়ি ৰাখিছে ইয়াত প্ৰমাণ আছে ভিতৰুৱা প্ৰশাসনৰ হাতত ইয়াত তথ্য আছে কিন্তু প্ৰশাসনে আইনগতভাৱে এইবিলাক কথা প্ৰকাশ কৰিব নোৱাৰে আমি অনুভৱ কৰিছোঁ 63 বছৰ বয়সত বহুত মানুহৰ লগত আমি জনসংযোগৰ লগত আমি কাম কৰিছোঁ চাকৰি সূত্ৰে গতিকে এইবিলাক ভিতৰুৱা তেওঁলোকৰ এটা বৃহৎ চেইন আছে আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 100 বাৰ চিঞৰি আছে 1000 বাৰ চিঞৰি আছে লোকসভা নিৰ্বাচনৰ পাছৰ পৰা কেইখনমান ষ্টেটত এইবিলাক তেওঁলোকে বাছি লৈছে এইটো প্লেন আগৰ পৰাই প্লেন গতিকে এতিয়া তাৰ মানে আমি বিপৰীতমুখীটো এতিয়া আমি জনসাধাৰণে দেখি আছোঁ দেখি থাকিম তাৰ কাৰণে আমি প্ৰতিবাদ আগুৱাই লৈ যাম আমি এজন ব্যক্তি নিজে ইচ্ছাকৃত মৃত্যুবৰণ পাছত আমি ৰাইজ শান্ত হৈ নাথাকোঁ এই 3 জনক ধৰা পাছতো আমাৰ প্ৰতিবাদ আমি অব্যাহত ৰাখিম নিশ্চয় মই এটা কথা কৈ ল'ব বিচাৰিম যে যিজন তফজ্জুল ইছলামৰ কথা কোৱা হৈছিল যিজনৰ যিটো পাখণ্ডৰ মৃত্যু হৈছে সেই তফজ্জুল ইছলামৰ কিন্তু ঘৰ ইয়াত নহয় আচলতে পূৰ্বতে ইয়াত নাছিলে ঢিঙৰ চৰচাপৰি অঞ্চলত আছিল আৰু চৰচাপৰি অঞ্চলৰ বিভিন্ন অপৰাধজনিত কাৰ্য সংঘটিত হৈ থাকে সেই কথা জানে গতিকে অপৰাধজনিত প্ৰৱণতা এই যি তফজ্জুলৰ পূৰ্বৰে পৰাই আছিল আৰু তফজ্জুলে চৰচাপৰিৰ পৰা আহি এই ঢিঙৰ এই স্থানত মাটি ক্ৰয় কৰি ইয়াত থাকিবলৈ লৈছিল আৰু এনেধৰণৰ ঘটনা পৰৱৰ্তী সময়ত সংঘটিত কৰিলে গতিকে ইয়াত যিসকল স্থানীয় যিসকল লোক আছে সেই লোকসকলেও দাবী জনাইছিল যে যোৱাকালি ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰা
বহু এই বিশেষ সম্প্ৰদায়ৰ লোকসকলৰ বাবে আচলতে তেওঁলোকে সতৰ্কবাণী কৰিছিল যে এই স্থান ত্যাগ কৰি তেওঁলোক যাব লাগে বা বহুতে অবৈধভাৱে ঘৰ বনাই ইয়াত বাসস্থান গ্ৰহণ কৰি আছিল গতিকে সেইসকলে যাতে যিসকলে বেদখল কৰি ইয়াত ঘৰ বনাই আছে গতিকে সেইসকলে এই স্থান ত্যাগ কৰিব লাগে তাৰ পিছৰে পৰাই দেখা গৈছে যে বহু লোকেই কিন্তু ইয়াৰ পৰা তালি টোপোলা বান্ধি তেওঁলোকে অন্য স্থললৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে গতিকে যিহেতু এই তফজুলৰ যি পূৰ্বৰ বাসগৃহ বা পূৰ্বৰ স্থান ধিঙৰ চৰ-চাপৰি অঞ্চলত আছিল আৰু চৰ-চাপৰি অঞ্চলৰ পৰা আহি ইয়াত মাটি ক্ৰয় কৰি ইয়াত থাকিবলৈ লৈছিল আৰু থাকিবলৈ লোৱা বৰ বেছি দিন হোৱা নাছিল গতিকে এইসমূহ অঞ্চলত আচলতে নগাঁও জিলা সমগ্ৰ মধ্য অসমত এক বিপৰ্যয়ৰ দিশে আগবাঢ়িছে কাৰণ এনেধৰণৰ অপৰাধৰ ঘাটিলৈ পৰিণত হৈছে আৰু এইসকল লোকে এইসকল পাখণ্ডই আচলতে এনেধৰণৰ অপৰাধমূলক কাৰ্যকলাপ বিভিন্ন কেৱল এয়া ধৰ্ষণেই নহয় ইয়াৰ যদি চাই গতিকে নগাঁৱত আচলতে বিভিন্ন মধ্য অসমৰ এটা ড্ৰাগছৰ বৃহৎ ঘাটি হিচাপে পৰিগণিত হৈছে বিশেষ বিগত সময়ছোৱাত নগাঁও জিলা আৰু নগাঁৱৰ যিসমূহ গ্ৰামাঞ্চল আছে এই গ্ৰামাঞ্চলসমূহ ধিং হওক বটদ্ৰৱা হওক চামগুৰি হওক ৰূপহী হওক এইসমূহ অঞ্চল কিন্তু অপৰাধী ৰম্যভূমিলৈ পৰিণত হৈছে বিভিন্ন ধৰণৰ অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হৈ আহিছে আৰু তাৰ বিৰুদ্ধে কিন্তু স্থানীয় ৰাইজে এইবাৰ যিহেতু ওলাই আহিছে আৰু স্থানীয় ৰাইজ ওলাই অহাৰ পিছতেই এইবাৰ আৰক্ষীও তৎপৰ হোৱা পৰিলক্ষিত হৈছে গতিকে ইয়াৰ যিসকল ৰাইজ আছে সেই ৰাইজৰ মনত যথেষ্ট ক্ষোভ আছে তেওঁলোকে এইবাৰ ঢিংবাসী ৰাইজে তথা সমগ্ৰ অসমবাসী ৰাইজে কোনোবা মানুহৰ মৃত্যুত এইবাৰ প্ৰথমবাৰলৈ হাঁহিছো বুলি তেওঁলোকে মন্তব্য কৰিছে গতিকে যিহেতু আমাৰ ND24ৰ হাতত আন দুটা যি অভিযুক্ত সেই অভিযুক্তৰ ফটো আহি পৰিছে আলোকচিত্ৰ সেই দুটা অভিযুক্তৰ আহি পৰিছে আৰু সেই দুটা অভিযুক্তক আৰক্ষীয়ে কেতিয়া কৰায়ত্ব কৰিবলৈ সক্ষম হয় বা পলায়ন কৰি ক'ত আছে আৰক্ষীয়ে কি সম্ভেদ লাভ কৰিছে এই সন্দৰ্ভত কিন্তু আৰক্ষীয়ে এতিয়ালৈকে একো মন্তব্য প্ৰকাশ কৰা নাই গতিকে পৰৱৰ্তী সময়ত ঢিংবাসী ৰাইজ তথা অসমবাসী ৰাইজে বাট চাইছে যে আচলতে এই দুটা তফজুলৰ লগত যি দুটা পাখণ্ডই এনেধৰণৰ কাম সংঘটিত কৰিলে সেই দুটা পাখণ্ডক কেতিয়া আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয় বা কেতিয়া শাস্তি পায় যিহেতু ঢিংবাসী ৰাইজে দাবী জনাই আহিছে যে যি এনেধৰণৰ কাণ্ড সংঘটিত কৰিলে তেওঁলোকৰ মৃত্যু স্বচক্ষে প্ৰত্যক্ষ কৰিব বিচাৰে গতিকে আজি পুৱাৰ ভাগতো ঢিংবাসী ৰাইজে স্বচক্ষে তফজুল ইছলামৰ মৃতদেহ প্ৰত্যক্ষ কৰিলে আৰু মৃত্যু প্ৰত্যক্ষ কৰিলে কিন্তু আন দুগৰাকী লোকৰো আন দুটা পাখণ্ডৰো কিন্তু মৃত্যু ঢিংবাসী ৰাইজে স্বচক্ষে প্ৰত্যক্ষ কৰিব বিচাৰে গতিকে এই মুহূৰ্ততো কিছু সময় পিছতেই ঢিং বজাৰত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিব ইয়াৰ স্থানীয় লোকসকলে বা বিভিন্ন সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিব আমি সেয়াও পৰৱৰ্তী সময়ত দেখুৱাই যাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত যিহেতু বৰষুণ আহিছে আৰু বৰষুণৰ বাবে কিছু এই মুহূৰ্তত লোক ইয়াৰ পৰা ৰাওনা হৈছে বা বিভিন্ন স্থানলৈ ৰাওনা হৈছে গতিকে বৰষুণ কমাৰ লগে লগে হয়তো ইয়াত প্ৰতিবাদ পুনৰ হ'ব আৰু যিহেতু প্ৰতিবাদ আজি যোৱা দিনজোৰাও নিশালৈকে প্ৰতিবাদ হৈছিল আজিৰ দিনটোতো কিন্তু দুই অপৰাধীক কৰায়ত্ব কৰিব যদি নোৱাৰে আৰক্ষীয়ে দিনটোত যদি স্পষ্টীকৰণ নিদিয়ে যে আৰক্ষীয়ে দুটা অপৰাধীক বিচাৰি পাইছে নে নাই তেতিয়াও কিন্তু দিনজোৰা প্ৰতিবাদ অব্যাহত ৰখাৰ সম্ভাৱনা আছে হিমাশ্ৰী হয় কৃষ্ণ যেহেতু এতিয়াও প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোতো অব্যাহত আছে আজি পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে যে পুনৰ আজিৰ দিনটোতো দোকান পোহাৰ সকলো বন্ধ হৈ পৰিছে স্বতঃস্ফূৰ্তভাৱে সকলো বন্ধ হৈ পৰিছে 9 বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে গতিকে প্ৰতিবাদ এতিয়াও অব্যাহত আছে আন দুই পাখণ্ড আন দুই ধৰ্ষণকাৰীক এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই দৰাচলতে এক বিফলতা বুলি ক'ব লাগিব কিয়নো আৰক্ষীয়ে পৰ্যন্ত এই দুই ধৰ্ষণকাৰী কোনো ধৰণৰ সম্ভেদ লাভ কৰা নাই মাত্ৰ ফটোগ্ৰাফ তেওঁলোকে লাভ কৰিছে কিন্তু কিয় এতিয়ালৈকে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি এই দুই অন্যতম অভিযুক্ত গ্ৰেপ্তাৰ কৰিব পৰা নাই কৃষ্ণ চাওক হিমাশ্ৰী যিহেতু ইতিমধ্যে কিছু সময়ৰ পিছতে প্ৰতিবাদ আৰম্ভ হ'ব বুলি জানিছো কিন্তু প্ৰচণ্ড বতাহ বৰষুণ আহিছে ইয়াত হয়তো কিছু পলম হ'ব পাৰে কিন্তু ঢিংবাসী ৰাইজে কিন্তু আজিও প্ৰতিবাদ সাব্যস্ত কৰিব প্ৰচণ্ড বৰষুণ প্ৰতিকূল বতৰকো নেওচি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিম বুলি জনাইছে আৰু কিছু সময় পিছতেই প্ৰতিবাদ আৰম্ভ হ'ব কাৰণ আন দুই যি অভিযুক্ত আছে সেই অভিযুক্তৰ ফটো ইতিমধ্যে প্ৰকাশ পাইছে ND24ত আৰু যিহেতু আৰক্ষীয়ে এই মুহূৰ্তলৈকে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই গতিকে সকলোৱে দাবী জনাইছে যে আৰক্ষীয়ে অতি শীঘ্ৰেই আচলতে এই দুই যি অভিযুক্ত সেই অভিযুক্তক কৰায়ত্ব কৰক আৰু উচিত শাস্তি প্ৰদান কৰক কাৰণ এই দুই অভিযুক্তৰ মৃত্যু ঢিংবাসী ৰাইজে স্বচক্ষে প্ৰত্যক্ষ কৰিব বিচাৰিছে ইতিমধ্যে তফজুল ইছলামৰ মৃতদেহ ৰাইজৰ
ৰাইজে যি দাবী কৰিছিল যে মৃত্যু চাব বিচাৰে গতিকে আজি পুৱা ধিংবাসী ৰাইজে মন্তব্য কৰিছে যে আমি সেই তফজ্জুল ইছলাম নামৰ পাখণ্ডটোৰ মৃত্যু স্বচক্ষে প্ৰত্যক্ষ কৰিলো কিন্তু আন যি 2 অভিযুক্ত আছে সেই 2 অভিযুক্তৰো তেওঁলোকে মৃত্যু স্বচক্ষে প্ৰত্যক্ষ কৰিব বিচাৰে গতিকে ধিংবাসী ইয়াৰ যি স্থানীয় লোক আছিল সেই লোকসকলে যোৱাকালিয়ে দাবী যিসকল ইয়াত আচলতে বসবাস কৰি অস্থায়ীভাৱে বেদখল কৰি বসবাস কৰি আছে যিসকল বিশেষ সম্প্ৰদায়ৰ লোক গতিকে সেই সকল লোকক আচলতে তেওঁলোকে সকীয়াই দিছিল যে এই স্থান ত্যাগ কৰক তেওঁলোকে যেহেতু ইয়াত অবৈধভাৱে বেদখল ঘৰ বা বাসস্থান পাতি আছে গতিকে কিছু লোক কিন্তু ইয়াৰ পৰা আঁতৰি যোৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত গতিকে কিছু সময় পিছত যেহেতু প্ৰতিবাদ পুনৰ আৰম্ভ হ'ব আমি সেই প্ৰতিবাদ স্থলীলৈ যাম আৰু প্ৰতিবাদৰ দৃষ্টাংশ আমি দেখুৱাই যাম ৰাইজৰ মনৰ কথা আমি বুজ ল'ম কিন্তু এই মুহূৰ্তত প্ৰচণ্ড বতাহ আৰু বৰষুণ অহাৰ বাবে কিছু পলম হোৱাৰ সম্ভাৱনা আছে এই প্ৰতিবাদ কিন্তু তাৰ বৰষুণ কমিলে পুনৰবাৰ প্ৰতিবাদ মুখৰ হৈ পৰিব ধিংবাসী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা